প্ৰথমতে মই এটাই ৰিকুৱেষ্ট কৰিছো যে আমাৰ 6-7 লাখ মানুহে যি এতিয়াও ঘৰ পাব বাকি আছে তেওঁলোকক যাতে আমাৰ ঘৰ দিয়ে যিসকলৰ জিঅ' টেগিং হোৱা নাই তেওঁলোকক যাতে জিঅ' টেগিং কৰিবৰ কাৰণে মহিলা আত্মসহায়ক গোটৰ জৰিয়তে জিঅ' টেগিং কৰিবৰ বাবে সুবিধা দিয়ে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যাতে বান্দৰ আৰু হাতীয়ে খেতি নষ্ট কৰিলেও তাৰো যাতে বীমা আমাৰ কৃষকে পায় তাৰ বাবে ব্যৱস্থা কৰিবলৈ আৰু আমাৰ খেতিয়কক যাতে আমি পাৱাৰ টিলাৰ ট্ৰেক্টৰ বিভিন্ন ধৰণে আৰু সহায় কৰিব পাৰো তাৰ কাৰণে এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে তাৰ বাবে মই আমাৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো আৰু আপোনালোকেও আমাৰ মন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব যাতে তেখেতৰ জৰিয়তে আমি অসমৰ দুখীয়া ৰাইজক সহায় কৰিব পাৰো মই আপোনালোকক আকৌ এটা কথা কম যে আজি 50,000 মানুহে ঘৰ পাইছে যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে তেওঁলোকে আজি ঘৰ পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম মই সকলোকে অনুৰোধ কৰিম যে আপোনালোকে আমাক যিজনে এই ঘৰ দি আছে দুখীয়া মানুহক সহায় কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সকলোৱে আশীৰ্বাদ দি এটা দীঘলীয়া হাত চাপৰি আপোনালোকে বজাওক যাতে শিৱৰাজ চৌহান ডাঙৰীয়াই মোদী ডাঙৰীয়াক ক'ব পাৰে যে অসমৰ মানুহে আপোনাক হিয়া উবৰি আশীৰ্বাদ দিছে আজি আপোনালোকে চিন্তা কৰক 20 লাখ ঘৰ 1,30,000 টকা কৰি যদি আপোনালোকে হিচাপ কৰে তেতিয়ালৈকে এতিয়ালৈকে অসমত খালি ঘৰ বনাবৰ কাৰণে মোদী ডাঙৰীয়াই আমাক 28,000 কোটি টকাতকৈ বেছি টকা দিব পাৰিছে ইমান ডাঙৰ সহায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু আজি নতুনকৈ 50,000 মানুহে নিজৰ ঘৰত থকাৰ সুবিধা পাব